নমস্কাৰ নিউজ নর ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাটৰ বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ 2024ৰ শুভাৰম্ভণি নিউজ নাওৰ এক ৰিপৰ্ট সমগ্ৰ দেশ তথা ৰাজ্যৰ সমান্তৰালকৈ আজি যোৰহাটতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু মহিলা শিশু বিকাশ বিভাগৰ সহযোগত যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত পোষণ মাহ 2024ৰ শুভাৰম্ভণি কৰা হয়। ৰক্তহীনতা হৈছে 2024 বৰ্ষৰ পোষণ মাহৰ মূল বিষয়বস্তু। এই বিষয়বস্তুৰ সন্দৰ্ভত আলোকপাত কৰি মৰিয়নি বিধানসভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে পোষণ মাহৰ তাৎপৰ্য ব্যাখ্যা কৰে। এই সভাত বিধায়কগৰাকীয়ে ভাৰত চৰকাৰৰ শিশু তথা মহিলা বিকাশ মন্ত্ৰালয়ে শিশু গৰ্ভৱতী মাতৃ আৰু প্ৰসূতি মাতৃসকলৰ পৰিপুষ্টিৰ বাবে লোৱা বিভিন্ন আঁচনি সন্দৰ্ভত বিতংভাৱে অৱগত কৰে। পোষণ অভিযানৰ অধীনত প্ৰায় বছৰৰ ছেপ্টেম্বৰ মাহটোক পোষণ মাহ হিচাপে পালন কৰি আহিছে বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰি পুষ্টিহীনতা দূৰীকৰণত দায়বদ্ধতাৰে কাম কৰি যাবলৈ সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীক আহ্বান জনায়। প্ৰসংগক্ৰমে বিধায়কগৰাকীয়ে বিশেষকৈ চৰ চাপৰি আৰু চাহ বাগিচা অঞ্চলত সজাগতা বৃদ্ধিৰে পুষ্টিকৰ খাদ্যৰ গুৰুত্ব সন্দৰ্ভত অধিক সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। এই সভাত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ভাষণ প্ৰদান কৰি স্বাস্থ্য সেৱা প্ৰদানকাৰী ANM আশা অংগনবাড়ী কৰ্মীসকলক জনসাধাৰণৰ মাজত পুষ্টি সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। এই সভাত মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা বিষয়াই আদৰণি ভাষণ প্ৰদান কৰা সভাত সহকাৰী আয়ুক্ত স্বাস্থ্য বিভাগ মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়া কৰ্মচাৰী প্ৰমুখ্যে আশা কৰ্মী অংগনবাড়ী কৰ্মীসকল উপস্থিত থাকে।